গুৱাহাটী মালিগাঁৱৰ 54 লাখ টকা লুণ্ঠনৰ ঘটনা ভঙাগড়ৰ এখন পাণ দোকানৰ সমীপত উদ্ধাৰ কৰা হৈছে ধন হৰলুকি হোৱা ধনৰ অৰ্ধেক সংখ্যক উদ্ধাৰ কৰিছে আৰক্ষীয়ে সোমবাৰে এটিএমত জমা কৰিবলৈ অনা হৈছিল সেই ধনখিনি আৰু সেই ধন লৈ পলায়ন কৰিছিল CMS নামৰ সংস্থাটোৰ গাড়ীত আছিল লুট কৰা সেই ধনখিনি মালিগাঁৱৰ এটিএমত ভৰাবলৈ অনা ধনখিনি লৈ পলাইছিল চালক নগাঁৱৰ নয়নমণি বৰুৱাৰ এজন সহযোগীক আটক কৰিছে আৰক্ষীয়ে আটক কৰিছে দীপজ্যোতি বৰ্মনক আৰক্ষীয়ে ক্ষিপ্ৰতাৰে চলাইছে এই ঘটনাৰ তদন্ত আমি পুনৰবাৰ যেহেতু জনাই গৈছো গুৱাহাটী মালিগাঁৱৰ পৰা 54 লাখ টকা যেহেতু লুটৰ ঘটনা পোহৰলৈ আহিছিল আৰু এই ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰে আৰু এখন পাণ দোকানৰ সমীপত উদ্ধাৰ কৰা হৈছে ধন হৰলুকি হোৱা অৰ্ধেক সংখ্যক ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে সোমবাৰে এটিএমত জমা কৰিবলৈ অনা ধন লৈ পলায়ন কৰিছিল আৰু সেই ধনৰ এতিয়া অৰ্ধেক সংখ্যক উদ্ধাৰ কৰিছে আৰক্ষীয়ে CMS নামৰ সংস্থাটোৰ গাড়ীত আনিছিল সেই লুট কৰা ধনখিনি black color more money number সোমবাৰে এটিএমত জমা কৰিবলৈ অনা হৈছিল সেই ধনখিনি আৰু সেই ধন লৈ পলায়ন কৰিছিল CMS নামৰ সংস্থাটোৰ গাড়ীত আছিল লুট কৰা সেই ধনখিনি মালিগাঁৱৰ এটিএমত ভৰাবলৈ অনা ধনখিনি লৈ পলাইছিল চালক নগাঁৱৰ নয়নমণি বৰুৱাৰ এজন সহযোগীক আটক কৰিছে আৰক্ষীয়ে আটক কৰিছে দীপজ্যোতি বৰ্মনক আৰক্ষীয়ে ক্ষিপ্ৰতাৰে চলাইছে এই ঘটনাৰ তদন্ত আমি পুনৰবাৰ যেহেতু জনাই গৈছো গুৱাহাটী মালিগাঁৱৰ পৰা 54 লাখ টকা যেহেতু লুটৰ ঘটনা পোহৰলৈ আহিছিল আৰু এই ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰে আৰু এখন পাণ দোকানৰ সমীপত উদ্ধাৰ কৰা হৈছে ধন হৰলুকি হোৱা অৰ্ধেক সংখ্যক ধন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে সোমবাৰে এটিএমত জমা কৰিবলৈ অনা ধন লৈ পলায়ন কৰিছিল আৰু সেই ধনৰ এতিয়া অৰ্ধেক সংখ্যক উদ্ধাৰ কৰিছে আৰক্ষীয়ে CMS নামৰ সংস্থাটোৰ গাড়ীত আনিছিল সেই লুট কৰা ধনখিনি black color more money number number